এটুপিক খোৱাপানীৰ বাবে হাহাকাৰ ৰাভাপাৰা গাঁওবাসীৰ পানী যোগান আঁচনিও উপকৃত কৰিব পৰা নাই ৰাইজক। এটুপিক খোৱাপানীৰ বাবে হাহাকাৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ২ নং বামুণ গাঁৱৰ ৰাভাপাৰা গাঁওবাসীৰ। স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু অভয়াপুৰীৰ বৰিগাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাভাপাৰা গঞা ৰাইজ খোৱাপানীৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে। ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰাকৈ আঁচনিও আছে উক্ত গাঁওখনত। কিন্তু উক্ত আঁচনিৰ পৰা তিলমানো উপকৃত নহল স্থানীয় ৰাইজ। গাঁওখনত বসবাস কৰা ৫০-৬০টা পৰিয়ালৰ প্ৰায় ৪০০ লোকৰ বাবে প্ৰয়োজন হোৱা পানী সংগ্ৰহ কৰিবলৈ গাঁওখনতে থকা একমাত্ৰ দমকলটোৰ পাৰত গাঁওখনৰ বৃদ্ধৰ পৰা কণ কণ শিশুলৈকে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। গাঁওখনত থকা একমাত্ৰ দমকলৰ পানীৰে বিগত ৩-৪ মাহৰ পৰা কাপোৰ ধোৱা, গা ধোৱা, খোৱা পানীৰ অভাৱ পূৰণ কৰি আহিছে অভয়াপুৰীৰ বামুণ গাঁৱৰ ২ নং ৰাভাপাৰা গাঁৱৰ ৰাইজে। অতি শীঘ্ৰেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টোত হস্তক্ষেপ কৰি অঞ্চলটোত পানীৰ সুচল ব্যৱস্থা কৰি দিবলৈ কাটৰ আহ্বান জনাইছে গঞা ৰাইজে। নমস্কাৰ, আমাৰ মানুহ এই বৰিগাঁও পঞ্চায়তৰ আমাৰ গাঁওখনৰ নাম হ'ল বামুণ গাঁও ৰাভাপাৰা পাৰ্ট 2। ইয়াতে এইখিনি সময়ত ধৰি লওক ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ মাৰ্চ এপ্ৰিললৈকে এইখিনি সময়ত আমাৰ পানীৰ খুব মানে বিশেষ এটা অসুবিধা হয় আৰু ধৰি লওক গাঁৱৰ ৩০০ ঘৰমান আছে, তো সেইখিনি মানে পানী নোহোৱা হৈ যায় আৰু এইখিনি সময়ত। তাৰপিছত জলসিঞ্চনৰ একো ব্যৱস্থা নাই। তো ইয়াতে ধৰি লওক মানুহ আপোনাৰ ১০০-১৫০ মিটাৰ বা কিছুমান আছে ১ কিলোমিটাৰ দূৰৰ পৰা আহি হ'লেও এটা দমকলতে মানে গোটেই ব্যৱহাৰ কৰে আৰু আটাই। তো এইটোৱে আৰু বহুত এটা প্ৰেচিডেণ্টে কি কয়, প্ৰেচিডেণ্টে একো গুৰুত্বই নিদিয়ে। আমাৰ ইয়াৰে না ৰাস্তা হৈছে, না পানীৰ কিবা ব্যৱস্থা হৈছে, না ভাল কিবা আমাৰ শিক্ষাৰ কিবা এটা ব্যৱস্থা হৈছে, একো নাই। আৰু এইটোতো আপোনাৰ হোৱা আজি প্ৰায় ১ বছৰমান হ'ল, কিন্তু ইয়াৰতো একো ইউজেছ দিয়াই নাই এতিয়ালৈকে। তাৰপিছত দিয়া নাই। তাৰপিছত প্ৰেচিডেণ্টৰ নাম স্বপ্না বৰা আছিল নাম, স্বপ্না বৰা আজিলৈকে ইয়াত অহা নাই। তেখেতে একো মানে ইম্পৰ্টেঞ্চে নিদিয়ে। আৰু আমাৰ গাঁওখনটো ক'ব গ'লে ১৫০ বছৰমান পুৰণা হ'ব। আৰু আমাৰ ইয়াৰে পৰা MLAৰ ঘৰ খুব বেছি ২.৫ কিলোমিটাৰমান হ'ব। আৰু চৰকাৰক এইটোৱে অনুগ্ৰহ এটা কিবা আছে আৰু যে মানে আমাৰ ৰাস্তা, পানীৰ ব্যৱস্থা আৰু লগতে আৰু আমাৰ ট্ৰাইবেল মানুহখিনি যিখিনি পাবলগীয়া আৰু সেইখিনি পালে খুব মানে ভাল হয়। নমস্কাৰ, মানে বৰিগাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং বামুণ গাঁও ৰাভাপাৰাৰ স্থানীয় বাসিন্দা হয়। আমাৰ এই পাহাৰ এলেকা, ইয়াত পানীৰ অসুবিধাৰ কাৰণে এই ৰাতিপুৱাৰ পৰা শাৰী পাতি লাইন ধৰি আছে মহিলাসকলে। ঘৰৰ বাহি বন কৰাত অসুবিধা হয়, পানী লোৱাত অসুবিধা হয়। পানী এটাই তাৰা পাম্পতে সকলোৱে গা ধোৱা, খোৱা লোৱাৰ পৰা ইত্যাদি কৰি সকলো কাম চলিব লাগে। ঘৰত কুঁৱাৰ পানী শুকাই গৈছে সকলোৰে। ৫০০ ঘৰমান মানুহ আছে আমাৰ ইয়াত। ৫০০ ঘৰ ৰাইজে চলিব লাগে এটা তাৰা পাম্পত। গতিকে ৰাইজে দুৰ্ভোগ ভুগি আছে। পঞ্চায়ত প্ৰেচিডেণ্ট অহা নাই নেকি? পঞ্চায়ত প্ৰেচিডেণ্ট আহিলেও ইয়াতে আমাৰ একটা অংগনবাদী কেন্দ্ৰত পানী যোগান জল জীৱন মিছন দিছে। সেইটো পানী ওলালে আমাৰ ৰাইজে তাতে উপকৃত হ'ব পাৰিলে হয়। এতিয়াও বন্ধ হৈ আছে। আমাৰ ক্লাবত এটা দিছিলে জল জীৱন মিছন, টেংকি বহাইছে, তাতো ১ বছৰ ২ বছৰ ধৰি পানী নাই, এনে বহাই থৈ দিছে। সেইবিলাক পানী পালে ধৰ ৰাইজে উপকৃত হ'লেও হয়। পানীৰ অসুবিধাৰ হেতুকে আমাৰ ৰাইজে বহুত দুৰ্ভোগ ভুগি আছে। এই ৫০০ ঘৰ মানুহ গোটাই পানীৰ কাৰণে তাৰমানে খোৱা লোৱা, কাপোৰ ধোৱা, গা ধোৱাৰ ইত্যাদি কৰি গোটেইখিনি ই তাৰা পাম্পতে চলিব লগা হৈছে।
প্ৰতিদিনে ৰখি থাকিব লাগে ঘৰৰ বাহিবন কৰাত অসুবিধা ল'ৰা ছোৱালী স্কুলত যোৱাত অসুবিধা হৈ যায় এতিয়া স্কুল বন্ধ যেনিবা স্কুল খুলিলেও মানে ইয়াত মানে 6 মাহ মানে পানী নাই 6 মাহে খালৰ পানী থাকে কুৱাৰ পানী থাকে মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাওঁ আমাৰ গাঁওখন যাতে অলপ চকু মিলি চাই পানীৰ কাৰণে অলপ সুবিধা কৰি দিয়ে পানী দিছিলে চৰকাৰে তাৰ আগতে দমকল দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত দমকলবিলাক পুতিব নোৱাৰে পানী বহুত দূৰত পুতিব লাগে পানী নলায় অসুবিধা হৈছে তাৰ কাৰণে অভয়াপুৰীৰ পৰা মদত বাণিজ্যৰ ৰিপৰ্ট মাই নিউজ এনি